মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 6 বল আৰু চাপ পাঠটো আলোচনা কৰিম। অলপ মনোযোগৰে শুনিবা, মাজে মাজে তোমাৰ লগত কথা পাতিবা, ঠিক আছে? প্ৰয়োজন সাপেক্ষে। তেনেহ'লে কি কৈছে? বল আৰু চাপ। প্ৰথমতে আমি বল সম্পৰ্কে আলোচনা কৰিম। কি আলোচনা কৰিম? বল। বল বুলিলে আমি কি বুজো, হয় নহয়? বল বুলিলে কি বুজো? কিতাবত কি কৈছে চোৱা, যে কোনো বস্তু খেলা বা টনা কাৰ্যকে বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়। যদি ধৰি লোৱা যিকোনো এটা বস্তু, যদি এইটো বস্তু আমি কি কৰো, যে ইয়াত খেলি দিছো, খেলি দিছো, ঠিক আছে? এইটো কি দিছো? খেলি দিছো বা টানিছো, তেনেহলে আমি ইয়াত কি প্ৰয়োগ কৰিছো? বল প্ৰয়োগ কৰিছো। কি প্ৰয়োগ কৰিছো? বল প্ৰয়োগ কৰিছো। ইয়াৰ আগৰ ক্লাছত কিন্তু মই এইখিনি অলপ ভালদৰে মই বুজাই দিছিলো, ঠিক আছে? এইটো যদি আমি টানো তেতিয়াও আমাৰ বল প্ৰয়োগ কৰা হয়, বা ঠেলো তেতিয়াও কি কৰা হয়? বল প্ৰয়োগ কৰা হয়। তেনেহলে ঠেলা বা টনাকে বিজ্ঞানৰ ভাষাত কি বুলি কোৱা হয়? বল বুলি কোৱা হয়। বুজি পাইছা? তেনেহলে বল বুলিলে কি বুজা হৈছে? তাৰপিছত কি কৈছে যে একে দিশত প্ৰয়োগ হোৱা বলসমূহ যোগ কৰা হয়। একে দিশত যদি আমি দুইজন বা তিনিজন যদি এইফালে যদি আমি বল প্ৰয়োগ কৰো, তেনেহলে এই বলটো মানে কি কৰা হ'ব? যোগ কৰা হ'ব। বোলে কিমান বল প্ৰয়োগ কৰা হ'ল? বোলে এজনে ইয়াত ঠেলি আছে আৰু এজনে ঠেলি আছে, তেনেহলে কি হ'ব? দুইজনে ঠেলা দি আছে। কি হ'ব? দুজনে ঠেলা দি আছে, দুজনে প্ৰেছাৰ দি আছে, যাৰ কাৰণে বস্তুটো মানে এজনে যদি প্ৰেছাৰ দিয়া হয়, তাতকৈ দুজনে প্ৰেছাৰ দিলে বেছি দ্ৰুত গতি যাব নে নাযাব? এইটো এটা ডাষ্টাৰ হ'ব পাৰে, বা কেতিয়াবা টেবুলো হ'ব পাৰে, কেতিয়াবা কোনো এটা বেঞ্চ হ'ব পাৰে। বুজি পাইছে মোৰ কথাখিনি? তেনেহলে একেফালে টপিকটো বুজি ল'বা। বল কোনো এটা বস্তুৰ একেফালে যদি আমি বল প্ৰয়োগ কৰো, সেই বলবোৰ কি কৰা হয়? যোগ কৰা হয়। বুজি পাইছা? আচ্ছা, তাৰপিছত কি কৈছে চোৱা, যদি কোনো বস্তুৰ ওপৰত দুটা বলে পৰস্পৰ বিপৰীত দিশত ক্ৰিয়া কৰে, যিখিনি মই কোনোবাই ইফালে বল প্ৰয়োগ কৰি আছে, ঠিক আছে? আচ্ছা, যদি এইফালে মই বেছিকৈ বল প্ৰয়োগ কৰোঁ, ইফালে থকা মানুহজনে যদি কমকৈ বল প্ৰয়োগ কৰে, তেনেহলে এই বস্তুটো কোনফালে গতি কৰিব? এইফালে মই বেছিকৈ বল প্ৰয়োগ কৰি আছো, আৰু ইফালে যি আছে তেওঁ অলপ কমকৈ বল প্ৰয়োগ কৰি আছে, তেনেহলে এই ডাষ্টাৰটো কোনফালে গতি কৰিব? এইফালে গতি কৰিব, ঠিক আছে?